আমি দীঘলীয়া সংগ্ৰাম কৰিছিলো এই অঞ্চলৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে। যিখন চৰকাৰ আহিছে ইমান সুন্দৰ চৰকাৰ, ইমান চাফা চৰকাৰ, ইমান ভাল লাগছে। আমি বহুত ঘূৰি ফুৰিও বহুত ভাল দেখা পাইছোঁ। ইমান ধুনীয়া সুবিধা আমি ভৱিষ্যত পোৱা নাছিলোঁ আৰু ইমান মুকলি আকাশৰ দৰে ঘূৰিব পাৰিছোঁ। আগৰ দৰে সেই সুবিধাটো বা বেয়া পৰিৱেশটো নাই। ইমান ভাল লাগিছে। যিটো চৰকাৰ আহিছে আমি ইমান ভাল পাইছোঁ প্ৰমোদ ছাৰৰ লগত। আমি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে। आंथ' दा मोननाया न'बो मोनबाय ओमफ्राय आरो अरुणोदय आसनिबो मोनबाय। मोननायखौथ' मोनजोब्बाय होननानै लाजायो। बेनि थाखाय प्रमोद बर' सारखौ आंनि गोसो गोरबोजों रोजा रोजा साबायखर बावबाय खुलुमबाय। আমি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ এই অঞ্চলৰ সমন্বয় কৰাৰ কাৰণে। কোনো চৰকাৰে আমাক 2 লাখ টকা চেক প্ৰদান কৰা নাই। আমাক 2 লাখ টকা চেক প্ৰদান কৰাত আমি তেওঁলোকক ভাল পাইছোঁ, যথেষ্ট উৎসাহ পাইছোঁ। কোনো চৰকাৰে আমাক ৰাজহুৱাভাৱে তেনেকুৱা দিয়া নাই।